হেল্ল' আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আকৌ মই নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক লৈ আহিছোঁ আপোনালোকে স্কিপ নকৰিব চাব সুন্দৰভাৱে আৰু মই কিহৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকে নিশ্চয় অলপ হ'লেও গম পাইছে মোৰ থাম্বনেইলটো দেখা পাই লৈ আৰু এতিয়া মই ইয়াৰ ৰাতিপুৱাৰ ভাগত আৰু পাকঘৰতে মই ষ্টাৰ্ট কৰিলোঁ মোৰ ৰাতিপুৱাৰ মৰ্নিং ড্ৰিংকছ জিৰা পানীটো আৰু মই জিৰা পানীৰেই মই ৰাতিপুৱাৰ মানে পাকঘৰৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকে বাৰু খায়নে বাৰু খাবচোন বহুত ক্ষেত্ৰতে বহুতেই মানে প্ৰফিট পোৱা যায় তাৰপিছত আজি দেওবাৰ আৰু এয়া দেখিছে ৰাতিপুৱাৰে মানে পৰিৱেশ ৰাস্তাৰ পৰিৱেশ আমাৰ দলবাৰীৰ পৰা মৰিগাঁৱলৈ আৰু এনেকুৱা ৰাস্তাতে যদি ইমানেই ভিৰ হৈছে তেতিয়াহ'লে ভাবকচোন বাৰু মেইন ঠাইত কেনেকুৱা ভিৰ হ'ব কাৰণ কি কাৰণে জানে কাৰণ আজি 15 তাৰিখ থাৰ্ড গ্ৰেডৰ এক্সাম আছে আৰু ষ্টুডেণ্টবোৰে কিমান মনৰ আশা কিমান মানে আকাংক্ষা লৈ যেন আগবাঢ়ি গৈছে এটা এক্সাম দিবলৈ জানে কিবা মানে এক্সামত যাতে পাছ কৰে সিহঁতে যাতে এটা চাকৰিৰ সন্ধানৰ কাৰণে গৈছে যাতে চাকৰি এটা পায় নহয়নে বাৰু তেতিয়াহ'লে যিসকল গৈছে যিসকলে পৰীক্ষা দিছে বহিছে তেখেতসকলে মোৰ ফালৰ পৰা আন্তৰিক বহুত শুভেচ্ছা আৰু তেখেতসকলৰ যেন মনো আশা পূৰণ হয় তাৰে কামনা কৰিলোঁ তাৰপিছত চাহ তাহ খাই লোৱাৰ পিছত এতিয়া মই এয়া পাচলি কৰিবলৈ লৈছোঁ আৰু মই মানে এইবাৰ আজি উলিয়াই লৈছোঁ মিক্স চব্জি ইফালে উলিয়াই লৈছোঁ পটল ইফালে লৈছোঁ ঘৰৰে ভোল আৰু ইফালে লৈছোঁ স্কচ মানে চব আৰু গোটেইবোৰ একেলগ লগাই মই আজি ভাজি এখন বনাম আৰু এনেকুৱা ধৰণৰ ভাজি খায়ো ভাল লাগে মিক্স চব্জি খাই লৈ আপোনালোকে খায়নে বাৰু এনেদৰে মিক্স চব্জি আৰু এনেকুৱা মিক্স চব্জিখন মানে ৰুটি ভাজিৰ লগতো খাব পাৰি এনে দালি ভাতৰ লগতো খাব পাৰি আৰু লগতে তিয়ঁহো এটা লৈ লৈছোঁ দেই আৰু আলু ল'ম আলুটো নল'লেতো নহ'বই আৰু এইফালে মই এতিয়া সেইখিনি ৰেডি কৰি লৈ আৰু এইফালে অলপ মানে তেল মছলা দি লৈ আৰু এইখিনি মানে লাইটকৈ ভাজি ল'ম আৰু তাতে মোৰ গাটো ইমান ভাল নাই দাঁতৰ অলপমান প্ৰব্লেম হৈ আছে তাতে ডক্টৰৰ ওচৰত যাব লাগিব সেইটো কাৰণে মই অলপমান মানে খৰধৰে কৰিছোঁ যাতে সোনকালে এইখিনি মই কাম বন শেষ কৰি লৈ আজৰি হ'ব পাৰোঁ সেইটো কাৰণে চিম্পুলকৈ বনাই দিছোঁ আৰু ইফালে অলপ কিবাকিবি তৰকাৰী আছেও বাৰু তাৰপিছত এয়া ওপৰতে সকলো দি দিছোঁ কেতিয়াবা এনেদৰে খায়ো ভাল লাগে আৰু এইফালে পটলো দুটুকুৰামান ৰঙাকৈ টাৱাতে ফ্ৰাই কৰি ল'ম বেচন চেচন দিয়া নাই আৰু এনে চিম্পুলকৈ দি লৈছোঁ আৰু এয়া মই যাবলৈ ৰেডি হৈছোঁ মই দুদিন গ'লোৱে ডক্টৰৰ ওচৰত আজি আকৌ মই যাবলৈ ওলাইছোঁ আৰু আহি পাই গ'লোঁ এয়া ডক্টৰ চেম্বাৰ আৰু দাঁতৰ প্ৰব্লেম হ'লে জানেই নহয় আৰু কিমান আহি থাকিব লাগে ডক্টৰৰ ওচৰত তাৰপিছত এইফালে বা লুচি পুৰি বনাই আছে ভাজাই ভাজি আছে বেলাই বেলি আছে পুৰাই পুৰি আছে আৰু ইফালে মানে আটা খচাই খচিয়ে আছে আৰু ইহঁতে কৈছে তই সোনকালে নাহিলি কিয় ভিডিঅ' কৰিব লাগিছিলে সোনকালে কিন্তু মই ইফালে যেন ডক্টৰৰ ওচৰত গৈছিলোঁ মানে কেনেকৈ ক'ম এতিয়া মানে সেইটো কাৰণে আহিব নোৱাৰিলোঁ আৰু এয়া ৰেডি হৈ গ'ল ঘুগুনি মটৰ ঘুগুনি আৰু ইফালে পুৰি ভাজিও ইফালে ষ্টক কৰি ৰাখিছে আপোনালোকক জনাম বাৰু কাৰ হেৰি হৈ আছে আপোনালোকে চালে গম পাব এইটো কিহৰ মানে আয়োজন আমাৰ নেইবাৰ্ছ হয় আৰু আমাৰ ওচৰৰে বোৱাৰী সিহঁতৰ ঘৰত আৰু ইফালে আকৌ বনায়ো আছে ইফালে ষ্টক হৈও আছে ইফালে বনায়ো আছে দেই আৰু মানে কালাৰটো দেখিয়ে লাগিছে মানে বহুত মানে টেষ্ট হ'ব বুলি আৰু আৰু আলহীও পূৰা আহি আছে নিমন্ত্ৰিত অতিথিসকল
আৰু ইফালে আমাৰ ৰান্ধনীয়ে মানে গৰমত ভাগৰি গৈছে, পুৰিয়ে আছে, পুৰা শেষ হোৱা নাই তাইৰ, বেচেৰীজনী। আৰু এয়া কণমানি মাইনাজনী দেখিছেনে? আৰু কিবা এটা হ'লেতো ল'ৰা ছোৱালীৰে এইবোৰ আৰু নহয়নে বাৰু, ল'ৰা ছোৱালীৰ উৎপাত কৰিবই। গম পাইছে মানে এই কণমানিজনীৰ আজি বাৰ্থডে হয়। আমাৰ মুছলিম সমাজত এইটো মানে কৰিব নাপায় মানে কৰিব নালাগে আৰু মানে এইটো কৰিব নিদিয়ে, কিন্তু মানে কি হ'ব, যুগৰ লগত পৰিস্থিতিৰ লগত খাপ খুৱাই মানে খোজ মিলাই চলিব লগাৰ কাৰণে মানে এইটো কৰিবলৈ মানে কেতিয়াবা বাধ্য হোৱা যায়। আৰু তাতে ল'ৰা ছোৱালীৰ মন যেতিয়া, আৰু এইবোৰ মানে সৰু সৰু ল'ৰাই আৰু এই ডাঙৰ হৈছে, কিন্তু মানে দেখাতহে ডাঙৰ হৈছে আৰু কিন্তু মানে সিহঁতৰ মনবোৰ এতিয়াও সৰুৱে হৈ আছে। আৰু এইফালে সিজনী আঁতৰিলে, সেইজনী আমাৰ মানে বোৱাৰী গ'ল, তাই মানে নোৱাৰিলে। আৰু এইবাৰ আমাৰ দিলেনা বৌয়ে লাগিছে ভাজিবলৈ, বহুত গৰমো। আৰু যি মানে যাৰ বাৰ্থডে আজি আৰু জন্মদিন যোনগৰাকী মানে মাইনাৰ, তাইৰ দীৰ্ঘায়ু কামনা কৰিলোঁ আল্লাহৰ ওচৰত, তাইৰ এটা মানে সুস্বাস্থ্য কামনা কৰিলোঁ, আৰু তাই পঢ়ি শুনি এজনী যেন উচ্চ শিক্ষিতা হৈ লৈ এজন মানে দেশৰ এজনী মানে ভাল নাগৰিক হয় তাৰ কামনা কৰিলোঁ। এয়া ভগাই আছে। খানাটো ওলাই আহি লওক তেতিয়া। আৰু এনেদৰে মানে চোতালত ধুনীয়াকৈ আমাক বহুৱাই লৈছে, মানে আলহীখিনি এনেদৰে আপ্যায়ন কৰিছে। আৰু তাইৰ যি আশাৰে তাই মানে এইখিনি কৰিছে, তাইৰ আশাটো যাতে পূৰণ হওক, ভাল হওক। আৰু তাইৰ ছোৱালীজনীৰ যে দীৰ্ঘায়ু কামনা কৰিলোঁ, আকৌ কৈছোঁ মই তাইৰ দীৰ্ঘায়ু কামনা কৰি, আৰু খুব তৃপ্তিদায়ক হৈছে আহাৰখিনি। পানী দি যাত্ৰা কৰিছে নে? এয়া হ'ল পুৰি, এয়া হ'ল কেক, এয়া হ'ল বুন্দিয়া ভুজিয়া, আৰু এয়া হ'ল দালি। এতিয়া আপুনি খাওক। এইখিনি আছমিনা। আৰু শেষত মোৰ ভিডিঅ'টো যদি ভাল লাগিছে, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। সকলোকে ধন্যবাদ।